কৰিছিলো যে গছ পুলিবিলাক বাছি আছে নে নাই ব্যৱস্থা কৰিছিলো। আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজো যে এই 1,12,00,000 গছ পুলি 90% গছ পুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে। এই গছ পুলিখিনি জীয়াই থকাৰ মূল কাৰণটোৱে আছিল যে ই কমিউনিটি প্লান্টেশন নাছিলে, যে আমি ৰাস্তাৰ দুই কাষে গছ পুলি ৰুই দিম তেনেকুৱা প্লান্টেশন নাছিলে। এই প্লান্টেশনবিলাক মেইনলি আমি কেম্পাছৰ ভিতৰত আমি প্লান্টেশন কৰাৰ বাবে আমি কৰিছিল। বিশেষকৈ সেলফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছপুলিবোৰ ৰোপণ কৰিছিল আৰু গছপুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে, যাতে মানুহৰ মনত এটা নিজে এটা যে এই গছপুলিকেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম। আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছ পুলিও আমি ৰোপণ কৰিছিলোঁ আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছ পুলি আমি দিছিলোঁ আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছ পুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছ পুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়িক মূল্য থকাৰ কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণেই হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম, যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম মানুহ আৰু গছৰ সম্পৰ্ক সৃষ্টিৰ আৰম্ভণিৰ পৰাই, সেইকাৰণে আমি 90% গছ পুলি বচাবলৈ সক্ষম হৈছিলোঁ। যোৱাবাৰ অমৃত বৃক্ষ আন্দোলন আমি এটা কম সময়ৰ পৰিকল্পনাত আৰম্ভ কৰিছিলোঁ। সেইকাৰণে বহুখিনি গছ পুলি আমি প্ৰাইভেট নাৰ্চাৰীৰ পৰা নিবিদাৰ জৰিয়তে আমি কিনিবলগীয়া হৈছিল। যোৱাবাৰ 17 ছেপ্টেম্বৰ অকল এটা দিনতে আমি গছ পুলি ৰোৱাৰ কাৰণে এটা সময়ত আমাৰ ছাৰ্ভাৰ যি পৰ্টেলত আমি গছ পুলি ৰোৱা ফটো দিওঁ সেইটো ক্ৰেছ হৈ গৈছিলে। তাৰ কাৰণে আমি কিছু এটা সংশয়ৰ মাজেৰেও কিছু সময় আমি পাৰ কৰিব লাগিছিলে যেতিয়ালৈকে আমি ছাৰ্ভাৰটো আকৌ এবাৰ ফিক্স কৰি নিদিওঁ। ডিষ্ট্ৰিবিউশ্যন পইণ্ট কম হোৱাৰ কাৰণে মানুহৰ যিটো গছ পুলি কোনোবা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যাওঁতে কিছু কষ্টৰো সন্মুখীন হৈছিল। আমি আমাৰ চৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰোঁ। অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোত যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালোঁ তাৰ পৰা আমি যোৱা বছৰটোত শিকিলোঁ আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিৱিষ্ট কৰিলোঁ। প্ৰথম আমি সিদ্ধান্ত লৈছিলোঁ যে এই বছৰ আমি গছ পুলি ব্যক্তিগতভাৱে নিকিনো, বন বিভাগৰ নাৰ্চাৰীসমূহতে আমি গোটেই বছৰটো আমি গছ পুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম।
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টিমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছপুলি ইন হাউস অৰ্থাৎ আমাৰ নিজৰ নাৰ্সাৰীসমূহত আমি ৰোপণ কৰি তাক আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে তাক আমি প্ৰস্তুত কৰি তুলিছোঁ ইয়াৰ উপৰিও ফৰেষ্টত যেটো দৈনন্দিন যেটো প্লান্টেশন হয় তাৰ কাৰণেও আমি অতিৰিক্তকৈ আৰু আমি সেপলিংস বা পুলি আমি ডাঙৰ কৰিছোঁ যিখিনি ফৰেষ্ট নাৰ্সাৰীৰ পৰা ফৰেষ্টতে ৰূপায়ন হ'ব আমি এটা দেখিছিলোঁ যে এটা দিনতে যদি আমি গছ পুলি ৰু গিনিজ ওয়ার্ল্ড রেকর্ডৰ কাৰণে যোৱাবাৰ আমি কৰিছিলোঁ কিন্তু মানুহখিনিয়ে গোটেই ডিপাৰ্টমেন্টৰ অফিচাৰখিনিয়ে সকলো জাগাতে হিচৰিত হৈ সকলোকে যেটো প্ৰাইভেট নলেজ বা অকনমান কেনেকে গছ পুলিডাল ৰুব লাগে কেনেকে কি কৰিব লাগে তাৰ যিখিনি ৰাইজৰ লগত এটা খুব নিকট সম্পৰ্কত আহিব লাগে এদিনৰ কাৰ্যসূচী হলে তাক কৰাটো সম্ভৱ নহয় সেই কাৰণে এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছ পুলিটো ৰোপণ কৰিব পাৰো যোৱা বছৰ আমাৰ টাৰ্গেট আছিল 1 কোটি আমি গছ পুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছ পুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছ পুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছ পুলি বেছিকৈ ৰূপায়নৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হল যে 10 কোটি গছ পুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছ পুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশনৰ প্ৰক্ৰিয়াটাও আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছ পুলি ৰূপায়নৰ বাবে আমি 3 কোটি গছ পুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছ পুলি কেডাল যদি ঢুকাই বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছ পুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছ পুলি আমি ৰোপণ কৰিম আজি যেটো পোৰ্টেল আছে এই পোৰ্টেলটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট যে পোৰ্টেলত যি সকলে গছ পুলি ৰুব তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে গছ পুলি ৰুৱা ফটোখন আমি আপলোড কৰিব পাৰিম এগেইনষ্ট দা ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া আমাৰ ধাৰণা থাকিব যে হয় এওঁলোকে গছ পুলিটো ৰোপণ কৰিছে আৰু সেই মানুহজনৰ নামত বা সেই ব্যক্তিজনৰ নামত এই গছ পুলি কেডাল অংকিত হ'ব আৰু 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আমি ক্যালকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে এক্সাক্ট কিমান গছ পুলি ৰোপণ কৰা হ'ল এতিয়া আমাক বহুতে প্ৰশ্ন কৰিব পাৰে যে 1 কোটি 12 লাখ কেনেকৈ হ'ল কোনোবাই ৰিপৰ্ট দিছে নেকি ৰিপৰ্ট নহয় যোৱাবাৰৰ ৱেবছাইটত যদি আমি এআই জৰিয়তে আমি ক্যালকুলেট কৰি দিও ফটো বিলাক ক্যালকুলেট কৰি দিলে আমি 1 কোটি 12 লাখত আমি উপনীত হ'ব পাৰো ৰিপৰ্ট আৰু ফটো দুইটা ম্যাচ কৰি যায় সেই কাৰণে আমি এই পোৰ্টেলটো আজি ইয়াতে উদ্বোধন কৰিছো আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আহ্বান জনাইছিল যে এক পেৰ মা কে নাম অৰ্থাৎ মোৰ মাৰ জন্মদিনৰ দিনা এটা
এডাল গছপুলি মই ৰূপায়ণ কৰিব পাৰোঁ সেই গছপুলিডাল মাৰ জন্মদিনৰ দিনাও আমি কৰিব পাৰোঁ অমৃত বৃক্ষ আন্দোলনৰ সময়তো আমি কৰিব পাৰোঁ সেই কাৰণে যিসকল ব্যক্তিয়ে সাধাৰণতে আমি এই প্ৰগ্ৰামটো আশা ওয়ার্কার অঙ্গনবাড়ি ওয়ার্কার এসএইচজি মেম্বার এডুকেশনাল ইনস্টিটিউট পুলিশ ডিপার্টমেন্ট টি গার্ডেন গভর্নমেন্ট অফিসার এই সকলক আমি ইনভলভ করো এইবাৰ আমি আর্মি এয়ারফোর্স আসাম রাইফলস ডিফেন্সকো আমি ইনভলভ কৰিছো আৰু লগত যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মা কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে তেওঁলোকে ব্যক্তিও যদি এই অনুষ্ঠান কোনোবা এসএইচজিৰ মেম্বাৰ নহয় কোনোবা স্কুলৰ ষ্টুডেন্ট নহয় কলেজৰ ষ্টুডেন্ট নহয় কোনোবা অঙ্গনবাড়ি নহয় আশা নহয় পুলিশ নহয় ডিফেন্স পাৰ্সনেল নহয় এনজিও নহয় মই এজন ব্যক্তি কিন্তু সেই ব্যক্তিজনেও পোৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব এই গোটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেন্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে ইয়াত এই যেটো জনভাগিদাৰিত্ব ইয়াৰ মূল কেন্দ্ৰবিন্দু হল নগৰীয় আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট এলপি আৰু এমই স্কুল হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল কলেজ ইউনিভাৰ্সিটি ইয়াৰ পিছত আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে রুয়েল এসএইচজি মেম্বাৰ এজনে কেইটা গছপুলি ৰুব এলপিএমই প্ৰত্যেকখন স্কুলত 35 ডালকৈ গছপুলি ৰুব লাগিব হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলত 75 ডাল কলেজত 71 ডাল ইউনিভাৰ্সিটিত 500 ডাল অঙ্গনবাড়ি কৰ্মী ডিস্ট্রিক্ট পুলিশ এপিবিএন হোমগার্ড ভিডিপি এয়ার ফোর্স আর্মি আসাম রাইফলস বিএসএফ সিআইএসএফ সিআরপিএফ এসএসবি আইটিবিপি এনডিআরএফ এসডিআরএফ এপিএফ আশা চাহ বাগিচা স্মল টি গ্ৰোৱাৰ্ছ এফপিও ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন এফপিসি ফাৰ্মাৰ্ছ এনজিও আৰু এটা আদাৰ্ছ এই গোটেইখিনি আমি হিসাব কৰিলে 3 কোটি টাৰ্গেট এটা আমি পাব পাৰো জিলা ওয়াইজও আমি টাৰ্গেট বনাই দিছো বঙাইগাঁও তিমান বৰপেটা তিমান সেই ধৰণে আমাৰ ডিসি সকলেও এই গোটেই ব্যৱস্থাটো যোগ দিব মই আগতে কৈছো যে ডিস্ট্ৰিবিউশন পইণ্টস যিমানে হয় কামখিনি কৰিবৰ কাৰণে কিমানে সুবিধা হয় এইবাৰ আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস আমি ৰাখিম যেনেকে ইলেকশনত ইভিএম বিতৰণৰ কাৰণে এটা ডিস্ট্ৰিবিউশন পইণ্টস হয় আকৌ ভোটৰ সময়ত লৈ যায় ভোটৰ সময়ত ঘূৰাই লৈ আহে তেনেকে আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস ৰাখিম যাতে মানুহে ঘৰৰ নিচেই কাখতে এই সুবিধা পাব পাৰে মই বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এনটিআৰ টিমটোক মই আগতীয়াকৈ শুভেচ্ছা জনাইছো অসমে এটা নতুন গোটেই দেশকে এটা নতুন পথ দেখুৱাবৰ বাবে চেষ্টা কৰিছে মই অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সফলতা কামনা কৰিছো সাংবাদিক বন্ধু বান্ধৱী সকলৰ যদি কিবা প্ৰশ্ন আছে মই প্ৰশ্নৰ উত্তৰ দিব পাৰো Sir, last year just 1.12 crore saplings were planted and Assam has created the 10 Guinness World Record. This time the target is to 3 crore saplings plantation. So will the Assam will able to create its or break up its own records? This time we are not focusing on records because whatever we have to achieve to create a impression about Assam, we have created that. So that is why we said that we will not plant the tree in 1 day, we will plant the tree in a fortnight.
So 10 world record is already in our favor. So this time we want to focus on plantation. Next year we will see if somebody breaks our world records, then next year we will try to re-establish our records, because breaking own records is of no value. Yes. So let somebody break our record, then we will create those records again. Mr. Chief Minister, just wanted to understand one thing. Last year, as you have said, 1.12 crore saplings were planted. Out of that, has the state government or the forest department made any assessment that out of those 1.12 saplings, how many actually survived and how many 90%. We keep on doing assessment every day. We have set up a call center. We keep on calling people. We keep on visiting people. So throughout the year, our assessment is that 90% of the tree has survived out of this 1.12 crores. And you can also join in when we call from call center, you can also listen to those calls, how people are enthusiastic. Still they are maintaining the tree. Sometime I'll request Forest Department, then when we operate the call center, we can invite 1 or 2 journalists also, so they can hear those enthusiastic voice by themselves. মুখ্যমন্ত্ৰী মহোদয়, এটা অভিযোগ আহিছে যোৱা বছৰ 6খন ব্যক্তিগত নাৰ্চাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ নামত 23 কোটি টকা মানে সৰকাই লৈ গ'ল বুলি এটা অভিযোগ উত্থাপন হৈছে। এজন ব্যক্তিয়ে আৰটিআই কৰিছিল বিষয়টো সন্দৰ্ভত। খুব 23 কোটি টকা বুলি কথা নহয়, এডাল 1 কোটি যদি গছপুলি ৰুৱে, এডাল গছপুলিৰ দাম 20 টকা 22 টকা বজাৰত হয়েই। গতিকে বস্তু ললেতো তাৰ দামটো আমি দিবই লাগিব। এইটো সৰকাই লৈ যোৱা নহয়, তেওঁলোকৰ শ্ৰমৰ ফল। সেইটো আমি টেণ্ডাৰ কৰিছোঁ, টেণ্ডাৰত তেওঁলোক L1 হৈছে। গতিকে মই নাভাবোঁ যে গছপুলি নাৰ্চাৰী মালিকসকলক সৰকাই লৈ যোৱা আদি শব্দ কিমান যোগ্য। যেনেকৈ আপোনালোকে দৈনন্দিন আপোনালোকৰ পেপাৰখন বিক্ৰী কৰে, এটা যদি কোনোবাই কয় মালিকে টকাটো সৰকাই লৈ গ'ল, সেইটোতো নহ'ব ন, এইটোতো শ্ৰমৰ মূল্য। গতিকে মই ভাবোঁ যে তেওঁলোকক আমি টেণ্ডাৰ কৰিছোঁ, কম সময়ৰ ভিতৰত 1 কোটি গছপুলি দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।